হেল্ল' গাইজ অকল যিহেতু এতিয়া বিহু বতৰ সেইকাৰণে মই আপোনালোকলৈ লৈ আহিছোঁ কেইটামান তিলৰ পিঠানো কেনেকৈ বনায় অকণমান দেখাই দিওঁ বুলি। যিসকলে একেবাৰে তিলৰ পিঠা বনাব নাজানে তেওঁলোকৰ বাবেহে আকৌ দেই এই ভিডিঅ'টো। তিলখিনি ধুই পানী ধুনীয়াকৈ শুকুৱাই ল'ব। যদি শুকুৱাব নোৱাৰে তেতিয়াহ'লে ভাজি ল'লেও হ'ব মোৰ ধৰণে। আৰু ভজাৰ পিছত এইখিনি গুড়া কৰি পানীত গুড়ৰ লগত মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আপোনালোকেও এনেকৈ মিক্স কৰি ল'ব। কিমান মিঠা খায় সেইটো হিচাপত গুড় দি ল'ব, ঠিক আছে। আৰু এতিয়া চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। এয়া মই বনাই আছোঁ মাঘ বিহুৰ কাৰণে অকণমান তিলৰ পিঠা আপোনালোককো দেখাই দিওঁ বুলি। আৰু তিলৰ পিঠাবোৰ বৰ সুন্দৰ হোৱা নাই তথাপিও আপোনালোকক দেখাই দিওঁ আৰু কাৰণ 8 বছৰ মূৰত মই বনাইছোঁ। কাৰণ আগতে বহুত তিলৰ পিঠা বনাইছিলোঁ, কাৰণ এতিয়া সময়ৰ অভাৱত আৰু কৈছোঁ আৰু ফেমিলি সৰু আছিলে বাচ্ছা বনাব পৰা নাছিলোঁ। বহুত দিনৰ মূৰত এতিয়া খাবলৈ মন গ'ল আপোনালোককো দেখাই দিওঁ বনাই পানি। চাই থাকক। এয়া বৰা চাউলখিনি খুন্দাৰ আগতো বহুত কিবাকিবি নিয়ম আছে দেই, সেইখিনি চাই থাকিবৰ কাৰণে ইন ফিউচাৰ যদি মই আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ তেতিয়াহ'লে ক'ম সকলোখিনি কথা। কিন্তু এতিয়া কেনেকৈ বনাইছোঁ সদ্যহতে তিলৰ পিঠাখিনি চাই লওক। এইটো কোৱাৰ আগতে আৰু এটা কথা কৈ থওঁ দেই, কোনোবাই জুইত যদি বনায় তেতিয়াহ'লে জুই বেছিকৈ দি নল'ব। যদি গেছতো বনায় তেতিয়াহ'লে একেবাৰে ল' ফ্লেমত বনাব। কেৰাহীখন কিন্তু প্ৰথমতে গৰম হ'বলৈ দিব। আৰু এনেকৈয়ে প্ৰথমতে সেয়া বৰা চাউলখিনি যিখিনি গুড়ি সেইখিনি এনেকৈ ল'ব কেৰাহীত বা হাতেৰেও দিব পাৰে। এনেকৈ পাতলকৈ লাহে লাহে বহল কৰি দিব। আৰু লাহে লাহে কি কৰিব, হেতাখনে বা হাতেৰে এনেকৈ লাহে লাহে মাৰিব। টককৈ হেঁচা মাৰিব অকণমানকৈ, বৰ জোৰতো নহয়। আৰু এয়া চক এচটা হৈ গৈছে আৰু ছটা পাতি গৈছে। ইয়াত মই তিল আৰু গুড়খিনি দি দিছোঁ। আৰু লাহে লাহে কি হ'ব, ওপৰলৈ উঠি আহিব। লাহেকৈ কিনাৰটো অকণমান ওপৰলৈ উঠি আহিব, তেতিয়া গম পাব যে ধুনীয়াকৈ লাগি ধৰিছে পিঠাখিনি আৰু গৰম হৈ কিনি ওপৰলৈ উঠি আহিছে। উঠি অহাৰ লগে লগে হাতেৰে বা চামুচেৰে ধুনীয়াকৈ ভাঁজ দি এনেকৈ গোল কৰিবলৈ চেষ্টা কৰিব। এনেকৈ মই এখন হাতেৰে কৰিছোঁ। এতিয়া কেমেৰা ধৰি আছোঁ যে অকণমান অসুবিধা হৈছে। 2খন হাতেৰে কৰিব আপোনালোকে। 2খন হাতেৰে ধুনীয়াকৈ ধৰি আনি এনেকৈ লাহেকৈ আলফুলেৰে টানি দিব আৰু এনেকৈ গৰম কৰি থৈ দিব অকণমান দি। আৰু নিজে টান হৈ যাব। টান হৈ যোৱাৰ লগে লগে এৰখাই নাযায় আৰু পূৰা আঠা লাগি ধৰিব। ইমানেই দীঘল হৈছে মোৰ পিঠাটো, যিহেতু মই কেৰাহীত বনাইছোঁ। আৰু টাৱাতো বনাব পাৰে, মোৰ ওচৰত এনেকুৱা মিহি টাৱা নাই, সেইকাৰণে মই কেৰাহীতে বনাই দেখাই দিলোঁ। সেয়াই আৰু আপোনালোকক দেখাই দিলোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই ক'ব। আৰু এইখিনি একদম মৰমৰীয়া হৈ যোৱাকৈ অকণমান গৰম কৰিব ল' ফ্লেমত। আৰু ধুনীয়াকৈ ঢাকি থৈ দিব, বহুত দিনলৈকে খাবলৈ পাৰিব। কেনে লাগিলে জনাব দেই।